আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ যে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছে। এয়া মনোনয়ন পত্ৰ দাখিলৰ দিশে আগবাঢ়িছে ৰাহুল নাৰ্জাৰী, গোসাই বসুমতাৰী, সজল সিং আৰু মহেশ্বৰ বসুমতাৰী। আৰু মনোনয়ন দাখিল কৰিব ভাৰতীয় জনতা পাৰ্টিৰ যি সমৰ্থক আছে সেই সমৰ্থকে এনেদৰে আদৰণি পৰিলক্ষিত হৈছে। আমি প্ৰকাশ কাশ্যপ ডাঙৰীয়া আছে, মনোনয়ন দিবলৈ আগবাঢ়ি গৈছে। আৰু গোসাইগাঁৱৰ বাবে বিজেপি এবাৰ কেনেকুৱা? আমাৰ 4জন কেণ্ডিডেট বিপুল ভোটেৰে জয়ী হ'ব, যিকেইজন ইয়াত আজি নমিনেশ্যন দিব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ যিটো আস্থা বিশ্বাস, ইয়াৰ অ'পেন স্বতঃস্ফূৰ্তভাৱে আপোনালোক দেখিবলৈ পাইছে। ৰাইজ কি ধৰণে ৰাইজ ওলাই আহিছে, গোটেই ঘৰৰ পৰা সকলো মানুহে ওলাই আহিছে। গতিকে আমাৰ বিজয় নিশ্চিত। আৰু মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বৰ সংগঠন যথেষ্ট শক্তিশালী হৈছে, বিজয় নিশ্চিত। প্ৰকাশ কাশ্যপ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সজল সিং ডাঙৰীয়া আছে, মনোনয়ন দিবলৈ আগবাঢ়িছে, এই শুভ মুহূৰ্তত কি ক'ব? ধন্যবাদ আমাৰ নিউজ প্লাজক। যে আপুনি ইতিমধ্যে দেখা পাইছে যে কিমান ক্ৰাউড, ৰাইজৰ কিমান উৎসাহ। এই উৎসাহতে প্ৰমাণ কৰি দিছে যে এইবাৰ বিটিআৰত বিজেপি 100% জয়ী হ'ব আৰু বিজেপিৰ চৰকাৰ হ'ব, য'ত আমাৰ কৰ্মযোগী মুখ্যমন্ত্ৰী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আছে। এই মুখ্যমন্ত্ৰীৰ কাৰণে ৰাইজে পুৰা মানে মুখ্যমন্ত্ৰীক ভাল পাই ৰাইজে সব আশীৰ্বাদ বিজেপিক দিব। হয়, আমাৰ ৰাহুল নাৰ্জাৰী ডাঙৰীয়া আছে, কেনেকুৱা শুভ মুহূৰ্তত কি ক'ব? সকলোৱে ধন্যবাদ। আৰু আমাৰ এই গোসাইগাঁও সাব ডিভিশ্যনৰ অন্তৰ্গত 4জন কেণ্ডিডেট আমি আজি একেলগে মনোনয়ন পত্ৰ দিবলৈ গৈ আছোঁ। উৎফুল্লিত হৈছোঁ আমাৰ ভোটাৰসকলে, আৰু সকলোৱে আমাক কৈছে যে এইবাৰ আমাৰ সঁচাকৈয়ে বিটিআৰ অঞ্চলত আমাৰ বিজেপি চৰকাৰটো নিশ্চিত। এয়া আমাৰ আজি প্ৰমাণ দেখুৱাই দিলে। আমাৰ এই গোসাইগাঁও সাব ডিভিশ্যনৰ 4জন যি কেণ্ডিডেট, ক্ৰমে মহেশ্বৰ দা, লগতে আমাৰ গোসাই দা, সজল দা আৰু মই, আজি আমি সুন্দৰকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি হাজাৰ হাজাৰ ব্যক্তিয়ে আমাক আজি সহযোগ কৰিলে। তাৰ কাৰণে মই সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, গোসাই বসুমতাৰী ডাঙৰীয়া আছে, কেনেকুৱা শুভ মুহূৰ্তত কি ক'ব? আজি আমি সকলোৰ পৰা সমৰ্থন পাইছোঁ, সঁহাৰি পাইছোঁ। আৰু সেইটোৱে আমি ভাবিব পাৰোঁ যে আমাৰ 4জন কেণ্ডিডেট যে গোসাইগাঁও অঞ্চলৰ গোটেই কেণ্ডিডেটবিলাকৰ ভালকৈ আমাৰ ছাপৰ্ট দিছে। গতিকে আমি ভাবিব পাৰোঁ যে যিটো সাব্যস্ত আমি আৰামছে সেইখন অঞ্চলৰ পৰা আমি জিকি আহিব পাৰিম বুলি আমি আশা কৰিছোঁ। সকলো একেলগে আহিছে। মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া কি ক'ব? আমি আজি নমিনেশ্যন ল'ম। আমাক ৰাইজবিলাক বহুত মানে ছাপোৰ্ট কৰিছে, বিজেপিক ভোট দিব বুলি ৰাইজে কৈছে। আমি 4 সমষ্টি গোটেইখিনি বিজেপিত জয়যুক্ত হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।